নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি হৈছে 9 নৱেম্বৰ আৰু 9 নৱেম্বৰ পুৱাই আপোনালোকৰ মাজলৈ লৈ আহিছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ আহিছে ৰাজ্যৰ মহিলাসকলৰ বাবে সুখবৰ। আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ ঘোষণা। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে মহিলাসকলৰ একাউণ্টত সোমাব 10,000কৈ টকা। ফেব্ৰুৱাৰী মাহত আত্মসহায়ক মহিলাসকলৰ একাউণ্টত দিব 10,000কৈ টকা। শুনক আমি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য। আপোনালোকক মই যেনেকৈ কথা দিছিলো 40 লাখ মহিলাই আবেদন কৰিছে, আবেদনবিলাক আমি ভাল কৰি স্কুটিনি কৰিলো। এতিয়া মই আজি আপোনালোকক কথা দিছো যে ফেব্ৰুৱাৰী মাহত সকলো আত্মসহায়ক গ্ৰুপৰ সদস্যক 10,000 টকা দিয়া আঁচনি আমি বিহালীৰ পৰাই আৰম্ভ কৰিছো। প্ৰথম মিটিংখন মই বিহালীতে পাতিম, কাৰণ বিহালীৰ বাইদেউসকলে ভালকৈ পিঠা বনাব জানে। আৰু এতিয়া আহিছো পাছৰটো খবৰলৈ। পাছৰটো খবৰ আহিছে গহপুৰ হেলেঙিৰ পৰা। এক অমানৱীয় নৃশংস হত্যাকাণ্ড গহপুৰ হেলেঙিত। মোৰ সখী হয় চিদানন্দ শইকীয়া। তেওঁ পুতেক মৃগাংক শইকীয়া নিজৰ পুতেক ঘৰত ইমন বুলি মাতে। তেওঁ স্কুলৰ নামটো ইমন শইকীয়া। তেওঁ বয়স 8 বছৰ। বাপেকৰ বয়স মোৰ ল'ৰাৰ বয়স হয় 33 বছৰ বয়স হৈছে। তেওঁ মানে নিজৰ পুতেকক ডিঙি চেপি পেলাই অচেতন অৱস্থাত পেলাই থৈছে। কিন্তু সেই সময়ত মানে মাক দেউতাক সেই সন্তানটো মাক নাছিলে, তেওঁলোক ক'ৰবাত গৈছিলে। পত্নী ঘৰত নথকা সময়ত মৃগাংক শইকীয়া নামৰ এজন লোকে নিজৰ 7 বছৰীয়া পুত্ৰ ইমনক ডিঙি চেপি হত্যা কৰে আৰু তাৰ পাছতেই ঘটনাৰ পাছতেই ঘৰৰ পৰা স্কুটি লৈ পলায়ন কৰে। আৰু শুকুৰবাৰে পুৱা গহপুৰ বৰিগাঁৱত উদ্ধাৰ কৰা হয় মৃগাংক শইকীয়াৰ মৃতদেহ। বিল্ডিঙত এনেকৈ ছুইচাইড কৰিছে মানুহ এজনে, কিন্তু আমিও গম পোৱা নাই। ৰাতি আহি পেলাই ছুইচাইড কৰিছে, আমি গম নাপাওঁ। এতিয়া আমি ৰাতিপুৱা 8টা বজাত আমি এতিয়া চাইছোঁ। অতি নৃশংসভাৱে নিজ 7 বছৰীয়া পুত্ৰ ইমনক হত্যা কৰি নিজে আত্মহননৰ দৰে পথ বাছি লোৱা মৃগাংক শইকীয়াৰ এনে কাৰ্যত এতিয়া সকলো ভাগি পৰিছে। ইয়াৰ পাছতে আপোনালোকৰ মাজলৈ লৈ আহিছো এটা আন্তঃৰাষ্ট্ৰীয় খবৰ। পাকিস্তানৰ এগৰাকী যুৱতীয়ে ডনাল্ড ট্ৰাম্পক নিজৰ পিতৃ বুলি দাবী কৰিছে। পাকিস্তানৰ এগৰাকী যুৱতীয়ে ডনাল্ড ট্ৰাম্পক নিজৰ পিতৃ বুলি দাবী কৰা যি ভাষ্য, এই ভাষ্য এতিয়া সমগ্ৰ বিশ্ববাসীকে চিন্তিত কৰি তুলিছে। আহকচোন আমি শুনো পাকিস্তানৰ সেই যুৱতীগৰাকীৰ ভাষ্য। माइंड पे सबके करना चाहती हूँ, डोनाल्ड ट्रम्प की मैं सगी औलाद हूँ। उसके बाद मैं अल्हम्दुलिल्लाह रब्बी शहली सदरी वसीली अमरी वाहलुल उक़दतम लिसानी यफ़क़हू क़ौली रब्बी ज़िदनी इल्मा। मैं मुसलमान हूँ और अंग्रेजों के साथ जो अंग्रेज आते हैं मुझे देखते हैं कि ये लड़की यहाँ क्या कर रही है। मैं इस्लाम पसंद हूँ, मैं अमन पसंद हूँ। मैं अपनी वालदा लिवाना, शी इज़ माई मदर, she is not care my personally my father is very hard person and a very serious person. वो हमेशा डोनाल्ड ट्रम्प मेरी माँ को कहता था you are careless, तुम मेरी बेटी की नहीं केयर कर सकती। लिवाना नहीं करती थी क्या? वो करती थी मेरी। जब मेरे माँ बाप की लड़ाई हुई थी उस वक्त मैं बहुत हर्ट हुई थी। अमारा मजहर अब्बास है पाकिस्तान में, अमारा मजहर अब्बास। आप कहाँ जाना चाहते? अपने वापस वालिद से मिलना चाहती हूँ। और चेरी क्रिसमस जो ये मेरी क्रिसमस कह रहे हैं, मेरे वालिद ने मेरी क्रिसमस डोनाल्ड ट्रम्प ने लास्ट टाइम कहा है, वो मेरी क्रिसमस इस तरह है कि वो मेरी क्रिसमस थी जब मैं वहाँ ट्री पे लगाती थी और सब कुछ करती थी। ইয়াৰ পাছৰ খবৰটো ওলাইছো। ইয়াৰ পাছৰ খবৰটো আহিছে সালমান খানৰ পাছতে শ্বাহৰুখ খানলৈ আহিছিল মৃত্যুৰ ভাবুকি। হয়তো এই খবৰ আপোনালোক বহুতে পাইছে, কিন্তু এতিয়া সকলো তথ্য পোহৰলৈ আহিছে। চুৰি কৰা ফোনেৰে শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়া হৈছিল। চুৰি হোৱা ফোনৰ গৰাকীৰ মন্তব্য আমাৰ হাতত আহি পৰিছে। আহকচোন আমি শুনো সেই মন্তব্য। मेरा 2 तारीख को मोबाइल चोरी हो गया था। उसकी कंप्लेंट दी इधर, उसकी कंप्लेंट दी हुई मैंने खमाड़ी पुलिस स्टेशन में। हाँ, और 5 तारीख किसी ने कॉल कर दिया शाहरुख खान को कि 50 लाख दो, नहीं तो जान से मार देंगे। उस पर मुंबई पुलिस आई थी रायपुर यहाँ पे मुझसे पूछताछ करने के लिए। मेरे घर पे आए थे, फिर मैं खुद पुलिस स्टेशन गया, अपना मोवा पुलिस स्टेशन में। तो करीबन 1-2 घंटा पूछताछ की उन्होंने मुझसे।
मेरा स्टेटमेंट दिया मेरा, फिर अब 14 तारीख को वहाँ मुंबई बुलाया मुझको वहाँ पे उन्होंने। আহিছোঁ ইয়াৰ পাছৰটো খবৰলৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্বাচনী সভাত এজন লোকে মদ খাই হুলস্থুল কৰিছিল আৰু মদ খাই হুলস্থুল কৰা লোকজনক মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে আহকচোন আমি শুনো মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। স্যার বিহমের 16,000 ভোট আছে আপনি কটন পাবো লাগিব যদি 16,000 ভোট নালাগে যদি 16,000 ভোট নালাগে আপনি স্যার আমি আর উঠতে কোয়া নাই ভোট করিব আপনি আপনি দুবার আমাক তো লাগে না কেনেকে কথা লোক না লাগে স্যার কলিমে কেনেকে কথা কলে তোৰ কাৰণে গুটে গাঁৱৰ মানুহে কষ্ট তই এজন মানে মদ খাই হুলস্থুল কৰা কাৰণে গুটে গাঁৱৰ মানুহ কষ্ট তই এটা মদ খাই কিয় আহিছ না আপনি কটন পাবো লাগিব এখানে আপনি সামগ্ৰীত অব্যাহত আছে ব্যাপক নিৰ্বাচনী হিংসা হলগুৰি বিজেপি কাৰ্যালয়ত একাংশ লোকৰ আক্ৰমণ এই আক্ৰমণত আহত হয় 6জনকৈ বিজেপি কৰ্মী আৰু ইয়াৰে গুৰুত্বভাৱে আহত 4জনক বৰ্তমান গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে। আহিছোঁ ইয়াৰ পাছৰটো খবৰলৈ। ইয়াৰ পাছৰ খবৰটো আহিছে অখিল গগৈৰ এক মন্তব্যক লৈ। অখিল গগৈয়ে এক মন্তব্য কৰিছে মুছলমান বিধায়কসকলে বিধানসভাত কি কৰি থাকে মুছলমান বিধায়কসকলে বিধানসভাত কি কৰি থাকে অখিল গগৈয়ে কি ক'লে আহকচোন আমি শুনো অখিল গগৈৰ মন্তব্য। মোক বেয়া পালেও পাব আপোনালোকৰ যে 28 জন মুছলমান মানুহক ইলেকশ্যনত জিকাই পঠিয়ালে সিহঁতি গৈ কি কৰে বুলি ভাবিছে তাত নাকত তেল দি বিধানসভাত শুই থাকে তাছ খেলায় ক'বলৈ বেয়া পাওঁ লাভ নাই মোক বেয়া পালেও পাব। আহিছোঁ ইয়াৰ পাছৰটো খবৰলৈ। কলিয়াবৰৰ এগৰাকী যুৱতীয়ে অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ। মিছ ইণ্ডিয়া গেলেক্সি 2024 খিতাপ জিনিবলৈ সক্ষম হ'ল অসমৰ ৰিণিমা বৰা। অসমৰ জীয়ৰী বাংগালুৰুৰ বোৱাৰী ৰিণিমা বৰা আগৰৱালা। আহিছোঁ ইয়াৰ পাছৰটো খবৰলৈ। এইখন ভাৰতৰে এখন ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰ পৰা আৰু পুৰুষ দৰ্জীয়ে ল'ব নোৱাৰিব মহিলাৰ কাপোৰৰ জোখ আৰু মহিলাৰ বাবে জিমত ৰাখিব লাগিব মহিলা প্ৰশিক্ষক। উত্তৰ প্ৰদেশ মহিলা আয়োগে দিছে এই প্ৰস্তাৱ। এতিয়া আহিছোঁ শেষৰটো খবৰলৈ। সমগ্ৰ অসমবাসীৰ বাবে এটা ভাল খবৰ। অসমৰ নিবনুৱাসকলৰ বাবে আকৌ সুবৰ্ণ সুযোগ। ৰাজ্যত ওলাব হাজাৰ হাজাৰ চাকৰি। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডাঙৰ ঘোষণা 35,000 চাকৰি বিজ্ঞাপন প্ৰকাশ কৰিব অসম চৰকাৰে। এডিআৰ এক্সামৰ ফলাফলৰ পাছতেই অসম চৰকাৰে ঘোষণা কৰিব 35,000 চাকৰি বিজ্ঞাপন। জানিব পৰা মতে ফেব্ৰুৱাৰী মাহত এডিআৰ এক্সামৰ ফলাফল ঘোষণা কৰিব আৰু তাৰ পাছতে মাৰ্চ মাহত চৰকাৰে বিজ্ঞাপন দিব 35,000 চাকৰি। ৰাজ্যত আকৌ হাজাৰ হাজাৰ চাকৰি। নিবনুৱাসকলৰ বাবে এক সুবৰ্ণ সুযোগ। আহক আমি শুনো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য। ফেব্ৰুৱাৰী মাহত এডিআৰই পৰীক্ষাৰ ৰিজাল্ট দিব। মাৰ্চত লগে লগে পুলিচ আৰু নতুন চাকৰি 35,000ৰ আৰু এডভাৰটাইজ আমি লগে লগে উলিয়াই দিম। আমি আমাৰ যুৱক শক্তিক ব্যস্ত কৰি ৰাখিছোঁ কোনেও যাতে বেলেগ ৰাস্তাত যাব নোৱাৰে।